স্টুডিওত মই প্ৰাঞ্জল প্ৰতিম এটা বিতং খবৰ নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ প্ৰতিবাদমুখৰ ৰাজ্য বিতৰ্কিত কা আন্দোলনৰ দাবীত প্ৰতিবাদত নামিল সদৌ অসম ছাত্ৰ সন্থা নাগৰিকত্ব সংশোধনী আইনৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই গুৱাহাটীৰ শহীদ ন্যাসত আশ্ৰয় সাব্যস্ত কৰিলে প্ৰতিবাদ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই উজান বজাৰস্থিত শহীদ ভৱনত কলা পতাকা উৰুৱাই ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী উল্লেখযোগ্য যে আজিৰ দিনটো কলা দিৱস হিচাপে পালন কৰি আহিছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছুৱে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ আহ্বানৰ মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কলা পতাকা উৰুৱাই পালন কৰিলে কলা দিৱস কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে আইন বাতিল নকৰে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আজিৰ দিনটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কাৰণে এটা কলা দিন আৰু আজিৰ দিনটোতে সংসদত তেওঁলোকে অনুমোদন জনাইছিল আৰু সেই দিনটোৰ পৰাই উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছুৱে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত এইটো কলা দিন হিচাপে আমি গণ্য কৰি আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ইচ্ছাৰ বিৰুদ্ধে অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া সাম্প্ৰদায়িক অসাংবিধানিক খিলঞ্জীয়া বিৰোধী উত্তৰ পূৰ্বাঞ্চল বিৰোধী এই কাখন আমাৰ ওপৰত জাপি দিছিল আৰু সেইকাৰণে আজি এই কলা দিনটোত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছুৰ আহ্বানত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত কলা দিন হিচাপে গণ্য কৰি কলা পতাকা কলা বেনাৰ উলিয়াই ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অসমত সদৌ অসম ছাত্ৰ সন্থাই অসমৰ প্ৰত্যেকখন জিলাত ৰাজহুৱা স্থানত কলা পতাকা উৰুৱাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে কলা দিন হিচাপে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত প্ৰত্যেকখন ৰাজ্যত ৰাজহুৱা স্থানত ইতিমধ্যে কলা পতাকা কলা বেনাৰ উৰুৱাই কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে কঠোৰভাৱে সকিয়নি দি কোৱা হৈছে যে কা আমি নেমানো উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে কা নেমানো আৰু সেইবাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আজিৰ দিনটো কলা দিন হিচাপে পালন কৰা হৈছে আনফালে কা বাতিলৰ দাবীত শনিবাৰে অসম জাতীয় পৰিষদৰ উদ্যোগত মহানগৰীৰ জু ৰোডৰ উষা কোৰ্টৰ সমীপৰ পৰা দূৰদৰ্শন কেন্দ্ৰলৈ এক প্ৰতিবাদী সমদল উলিওৱা হয় সমদলত ভাগ লোৱা প্ৰতিবাদীসকলে কা আমি নামানো কা বাতিল কৰক আদি শ্লোগানেৰে আকাশ পতা উত্তাল কৰি তোলে সমদলৰ অন্তত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত আয়োজিত এক প্ৰতিবাদী সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে এক কলা অধ্যায় এই কলা দিনটোতেই কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ মাজত কা বলবৎ কৰি অসমৰ জনগণৰ স্বাভিমানক হত্যা কৰিছে বুলি উল্লেখ কৰি কয় যে ৰাজনৈতিক স্বাৰ্থৰ বাবে হিন্দু বিদেশী লোকক নাগৰিকত্ব দিয়াৰ বাবেই এই আইন প্ৰণয়ন কৰিছে বিভাজনৰ ৰাজনীতি কৰি বিজেপিয়ে হিন্দু মুছলমানৰ মাজত বিভেদ আনি হিতাধিকাৰীৰ সৃষ্টি কৰি শাসনভাৰ চলাই যোৱাৰ যে নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে সেয়া অসমৰ ৰাইজে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে বুলি তেওঁ ব্যক্ত কৰে কা আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি লুৰিণজ্যোতি গগৈয়ে ঘোষণা কৰে আজি কলা দিৱস আজিৰ দিনটোত অসমৰ জনগণৰ স্বাভিমানক হত্যা কৰা হৈছিল অসম চুক্তি নস্যাৎ কৰা হৈছিল গতিকে আজি এই দিনটোৰ পৰা পুনৰ আমাৰ অসমৰ জাতীয় জীৱনক কৰা অন্যায় এটা অগণতান্ত্ৰিক সিদ্ধান্ত অসাংবিধানিক এটা সিদ্ধান্তক আমি বিৰোধিতা কৰি আমি কাৰ দিনটো কাৰ এই গোটেই যাত্ৰাটো আৰম্ভ কৰিছোঁ তাৰ দ্বিতীয় পৰ্যায় এটা আৰম্ভ হৈছে আৰু অসমৰ জনগণক যি অন্যায় কৰিছে আমাৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে মানুহৰ মাজত হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি বীজ সিঁচিবৰ কাৰণে হিন্দুৰ নামত নাগৰিকত্ব দিয়াৰ কাৰণে যি ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে এই অন্যায়ৰ বিৰুদ্ধে অসমৰ জনগণ জাগিছে জাগিব কোনো ধৰণৰ বিনামূলীয়া চাউল আৰু কোনো হিতাধিকাৰী আঁচনিয়ে অসমৰ জনগণৰ ভৱিষ্যতক লৈ কৰা কেতিয়াও কোনো কাৰণে অসমৰ ৰাইজে আনফালে প্ৰায় 1.5 বছৰীয়া প্ৰতিবাদৰ সফল সামৰণি পৰিল বিতৰ্কিত 3খন কৃষি আইন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ পিছতেই এতিয়া সন্তুষ্টি লভিছে কৃষক ৰাইজে চৰকাৰৰ ঘোষণাৰ পিছতেই দিল্লী সীমান্তৰ প্ৰতিবাদস্থলী এৰি নিজ নিজ ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষক 15মহীয়া সফল প্ৰতিবাদ সামৰি দিল্লী সীমান্তৰ পৰা নিজ নিজ ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষকসকল পঞ্জাব হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছে দলে দলে কৃষক কেন্দ্ৰীয় চৰকাৰে 3খন কৃষি আইন বাতিল কৰা আৰু কৃষকৰ সকলো দাবী মানি লোৱাৰ পিছতে প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল কৃষক নেতৃত্বই 3খন কৃষি আইন বাতিল আৰু উৎপাদিত সামগ্ৰীৰ ন্যূনতম মূল্য বাহাল ৰখাৰ সিদ্ধান্তত এতিয়া আনন্দিত লাখ লাখ কৃষক দিল্লীত এবছৰৰো অধিক কাল বাহৰ পাতি থকা কৃষকে নাচি বাগি আনন্দ প্ৰকাশ কৰি ঘৰলৈ উভতিছে महाराज ने सानू खुशियां मांगती हैं आज खुशियां लेकर अपने घर बहुत खुशी है
ਅਸੀਂ ਜਿੱਤ ਕੇ ਚੱਲੇ ਆ ਮੋਦੀ ਸਰਕਾਰ ਨੂੰ ਹਰਾਇਆ कोई छोटी मोटी गल नहीं। पहले तो किसान मजदूर एकता जिंदाबाद, ठीक है। जो किसानी संघर्ष चल रहा है 1 साल से ज़्यादा जो चल रहा है उसमें हमारे को जीत मिली है और सभी किसान अभी खुश हैं, यहाँ से जीत के जा रहे हैं। दिल्लीर गाजीपुर सिंघू और गाजियाबादर सीमांतर पर शारी शारी ट्रेक्टरेरे घरলৈ उभतिছে কৃষক। গান গাই নাচি বাগি আনন্দ মনেৰে বছৰজোৰা আন্দোলনৰ প্ৰাপ্তিলৈ ঘৰলৈ উভতিছে এইসকল। আন্দোলনৰ নেতাসকলক নিবলৈ 51খন ট্ৰেক্টৰেৰে সজাই পৰাই দীঘল ট্ৰলি এখন সাজু কৰিছে সিংঘু সীমান্তত। 1 साल से जो हमारा मोर्चा चल रहा था वो जीत लिया हमने। अब घर वापसी है हमारी। खुश है बहुत परिवार से मिलेंगे। हाँ जी 1 साल बाद मिलेंगे परिवार से हम अपने जाके। अब ये हमारा गांव हो गया और जब भी हम दिल्ली आएंगे आते जाते हम इस जगह को सलाम करके जाएंगे क्योंकि ये हमारा एक तरीके से हमारा गांव घर सब कुछ यही है। प्रतिबाद अनशन आतंक उत्कंठार अंतत घरमुखी यात्राय কৃষকসকলক আনন্দিত কৰি তুলিছে। সকলো কৃষক ঘৰলৈ উভতিবলৈ কমেও 3-4 দিন মান লাগিব। শনিবাৰৰ পৰা কিছু কৃষকে ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে। সীমান্ত খালী কৰাৰ আগতে দিল্লীত যিসকল লোকে কৃষকসকলক সহায় কৰিছিল তেওঁলোকক সাক্ষাৎ কৰি কৃতজ্ঞতাও জনাব আন্দোলনৰ নেতৃত্বই। কৃষক নেতা ৰাকেশ টিকাইতে 15 ডিচেম্বৰত এৰিব দিল্লী। तो 15 तारीख में जाएंगे यहाँ 15 तारीख में जाएंगे क्योंकि आज सिंघू से टिकरी से यहाँ से जाना शुरू हो गए लोग। अपनी सब बातचीत रखेंगे, अपना हवन वगैरह करेंगे, अरदास करेंगे और जो लोग सहयोग दिया उन लोगों से मिलेंगे सब लोगों से। हाँ, हम लोगों ने जीता, किसानों के आगे सरकार झुकी तो सब लोगों का धन्यवाद। मीडिया का भी धन्यवाद करेंगे हम क्योंकि संघर्षों को सबके सामने दिखाया और किसान की आवाज को उठाया। শনিবাৰে পুৱাৰ পৰাই সীমান্তৰ ঘাইপথত পাতি লোৱা টেণ্ট অস্থায়ী ঘৰ আদি ভাঙিবলৈ আৰম্ভ কৰে কৃষকসকলে। এবছৰ পূৰ্বে আৰম্ভ কৰা লংগৰত আজিও পুৱাই জ্বলিল জুই। ঘৰলৈ উভতা কৃষকসকলক আজিও আহাৰ যোগান ধৰা হয় সমূহীয়া লংগৰৰ পৰা। পথত ঠায়ে ঠায়ে কৃষকসকলক আদৰিবলৈ বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে 3 কৃষি আইনৰ বিৰুদ্ধে সংযুক্ত কিষাণ মৰ্চাৰ নেতৃত্বত আৰম্ভ হৈছিল দেশজুৰি আলোড়ন সৃষ্টি কৰা কৃষক আন্দোলনৰ নেতৃত্বই প্ৰতিবাদৰ সময়ত নানা অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে দিল্লীবাসী আৰু দেশৰ সকলো লোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। লগতে যিসকল লোকে আন্দোলনলৈ সমৰ্থন জনালে সকলোকে কৃতজ্ঞতাও জ্ঞাপন কৰে। এই সাফল্য আৰু আনন্দৰ সময়ত শনিবাৰে পুৱাই সীমান্তত ভজন গাই ঈশ্বৰৰ উপাসনাও কৰে। Report News 18 অসম নৰ্থ ইষ্ট। মূল্যবৃদ্ধিক লৈ পুনৰ টুলুঙা মন্তব্য যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ। মিঠাতেলৰ মূল্যবৃদ্ধিৰ ওপৰত মন্তব্য কৰি ৰঞ্জিত দাসে ক'লে দাম কমিছে মিঠাতেলৰ, এতিয়া আকাশ মাৰ্গেৰে গ'লে হালধীয়া দেখিব। বজাৰত টাস্ক ফ'ৰ্চ গঠন কৰা নাই, এইটো আপোনালোকৰ অলপ ধাৰণাটো ভুল হৈছে। মই জিলা উপায়ুক্ত কামৰূপৰ জিলা উপায়ুক্তৰ সভা পাতিছিলোঁ, সভাপতিটোক আহ্বান জনাইছিলোঁ টাস্ক ফ'ৰ্চ গঠন কৰাৰ কাৰণে। আৰু সেই টাস্ক ফ'ৰ্চ আমাৰ নিৰ্দেশত ইতিমধ্যে আমাৰ যি কামৰূপৰ জিলাৰ উপায়ুক্ত তেওঁ গঠন কৰিছে। মিঠাতেল নিশ্চিতভাৱে আগতকৈ কমিছে, মিঠাতেলৰ দাম নিশ্চিতভাৱে আগতকৈ কমিছে। আৰু এইবাৰ যিটো সৰিয়হৰ খেতি যি সমগ্ৰ ভাৰতবৰ্ষত যিমান মানুহে কৰিছে, অসমত এতিয়া যদি আপুনি আকাশ মাৰ্গেৰে যায় তেতিয়া সকলোৱে হালধীয়া দেখিব। গতিকে এইবাৰ বহু মানুহে এইবাৰ সৰিয়হৰ দামৰ কাৰণে বহু খেতিয়কে সৰিয়হ খেতি কৰিছে। মই এতিয়াও আশাবাদী যে সৰিয়হৰ বা মিঠাতেলৰ দাম কমিব বুলি আশাবাদী। 2 এদিনৰ ভিতৰতে ঘোষণা হ'ব পাৰে নিকায় নিগমৰ নিৰ্বাচনৰ দিন। পৌৰ নিৰ্বাচনৰ প্ৰাক্ষণত বৃহৎ বৰঙণি সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিলে শাসকীয় বিজেপিয়ে। পৌৰ এলেকাৰ লোকসকলৰ অভাৱ অভিযোগ সম্পৰ্কত আলোচনা কৰাতকৈ বৰঙণি সংগ্ৰহত আজি অধিক গুৰুত্ব দিলে বিজেপিৰ সাংগঠনিক বৈঠকে। অহা এমাহৰ ভিতৰত 100 কোটি টকা বৰঙণি সংগ্ৰহৰ লক্ষ্য লৈছে বিজেপিয়ে। দলৰ সহযোগত নিধিৰ বাবে সংগ্ৰহ কৰিব এই বৃহৎ পৰিমাণৰ পুঁজি। অকল গুৱাহাটী মহানগৰ কমিটিকে 15 কোটি টকা সংগ্ৰহৰ লক্ষ্য বান্ধি দিছে দলীয় নেতৃত্বই। একেদৰে আন জিলা কমিটিসমূহকো ধন সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিলে বিজেপি নেতৃত্বই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাঢ়া নিৰ্দেশ, কোনো লোকৰ পৰা ল'ব নোৱাৰিব চান্দা, কেৱল শুভাকাংক্ষী সমৰ্থক আৰু দলৰ সদস্যৰ পৰা সংগ্ৰহ কৰিব পাৰিব এই ধন। 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ বিজেপিয়ে সংগ্ৰহ কৰিব এই বৰঙণি।
ইয়াৰ বাবে শাসকীয় দলটোৱে গঠন কৰিছে 5জনীয়া কমিটি। টকা পইচা তোলাৰ কাম বহুত দিন যুঁজি থাকিলে তাত বিতৰ্কও আৰম্ভ হয়। গতিকে আমি 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব খুজিছোঁ, 30 জানুৱাৰীত আমি শেষ কৰি দিব খুজিছোঁ। আমি সেই বস্তুটোলৈ বহুত দিন লাগি থাকিব খোজা নাই, আৰু লাগিলে আৰু এবছৰ পিছত আৰু 1 মাহ আমি কৰিম। কিন্তু আজিৰ দিনত আমি এটা মাহৰ এটা যাক কয় শুভকাংক্ষী আৰু কাৰ্যকৰ্তাৰ পৰা ইয়াত ব্যৱসায়ীৰ ঘৰে ঘৰে আমি নাযাওঁ। যদি ব্যৱসায়ীজন আমাৰ দলৰ কাৰ্যকৰ্তা হয় বেলেগ কথা, কিন্তু এই ফাঁচী বজাৰত সোমাই গ'লো চান্দা তুলিব সেইটো নহয়। দিছ ইজ এ ইন হাউচ কালেকশ্যন, যে আমাৰ কাৰ্যকৰ্তাসকলে দিব। আমি 50 টকাৰ কুপন কৰিছোঁ, 100 টকাৰ কৰিছোঁ, এনেকৈ বিভিন্ন ধৰণৰ কুপন কৰা হৈছে, আৰু য'ত নেকি আমাৰ কাৰ্যকৰ্তাসকলে বৰঙণি দিব পাৰে। মোক এটা ফণিদাহঁতে আগত আলোচনাত ওলালে গোটেইবিলাক বহি যে কেতিয়াবা জিলাত বহি গ'লে বহীখন ঘূৰি নাহে, বা কালেকশ্যনটো ঘূৰি নাহে, বহীখন ঘূৰি আহিব। আমি সেই ধৰণে চিন্তা নকৰি, কাৰণ এই পুঁজিটোৱে পিছত চৰকাৰ থাকিলেও নাথাকিলেও আমাৰ বাবে সহায় হ'ব। সেইকাৰণে 1 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ আমি সকলোৱে এই ধন সংগ্ৰহৰ কামত নামিব লাগিব। কিন্তু কোনো দোকানৰ ওচৰত আমি নাযাওঁ, কোনো চৰকাৰী বিষয়াৰ ওচৰত আমি নাযাওঁ, গভৰ্ণমেণ্ট অফিচাৰৰ তাত নাযাওঁ, আৰু আমি কোনো ট্ৰেডাৰ্ছৰ তাত নাযাওঁ। 2022 ইংৰাজী যিটো জানুৱাৰী মাহ হ'ব, এই মাহটো আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এক ইতিহাস ৰচনা হ'ব। আমি 100 চেয়াৰ ফৰ 5 ফাণ্ড। ভাৰতীয় জনতা পাৰ্টিৰ যিটো সহযোগ নিধি, আপোনালোকৰ সহযোগত এই সহযোগ নিধি আমি 100 কোটিলৈকে লৈ যাব বিচাৰিছোঁ। 50 টকাৰ পৰা আপ টু লেভেলটো আমি নকওঁ, আৰু ছেপাৰেট আমি এটা একাউণ্ট খুলি দিম। আমি জনতা জনাৰ্দনৰ ওপৰত লওঁ, যিসকলে আমাক ভাল পায়, যিসকলে আমাৰ শুভাকাংক্ষী আছে। আমি চান্দা সংস্কৃতি বন্ধ, আমি চান্দা নতলোঁ, কিন্তু আমি আমাৰ দলক ভাল পাওঁ। আমাৰ 40খন জিলা আছে, প্ৰতিখন জিলাত আজি টাৰ্গেট দিয়া হ'ব। ঠিক তেনেদৰে আমি তাৰ কাৰণে ব্যৱস্থিত কৰিম। তাৰ কাৰণে এজন ইনচাৰ্জ থাকিব, ৰাজ্যিক স্তৰত, জিলা স্তৰত, মণ্ডল স্তৰত, হয়তো আমি বুথ স্তৰ নহয়, শক্তি কেন্দ্ৰ স্তৰলৈকে লৈ যাম। এই ৰচিদ বহি আমি চালান ছিষ্টেম কৰিম, ট্ৰেজাৰী চালানৰ নিচিনা। কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ লাখটকীয়া ঘড়ী চুৰ কৰি ধৰা পৰিল অসমৰ এটা গভাইত চোৰ। ডুবাইত কৰ্মৰত অৱস্থাতে চুৰি কৰা ঘড়ীটো লৈ চোৰ অসম পালেহি যদিও সাৰি নগ'ল ডুবাই আৰক্ষীৰ হাতৰ পৰা। অৱশেষত ঘড়ীসহ আটক হ'ল চোৰটো। कि दुबई से जो है एक घड़ी चोरी हुई है, और वो घड़ी जो है फुटबॉल लेजेंड डिएगो मैराडोना की घड़ी है। ডুবাইত ঘড়ী চুৰ কৰি অসমত আটক চোৰ। जिस आदमी ने ये घड़ी चोरी की है वो शिवसागर डिस्ट्रिक्ट का रहने वाला है। শিৱসাগৰত লাখ টকীয়া ঘড়ী চোৰক আটক। চোৰো চোৰ কম চোৰ নহয়, হাত দিলে সংৰক্ষণ কৰি থোৱা লাখ টকীয়া ঘড়ীত। বিশ্ববিখ্যাত কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাই পিন্ধিছিল ঘড়ীটো। वो घड़ी जो है फुटबॉल लेजेंड डिएगो मैराडोना की घड़ी है। ডুবাইৰ পৰা শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ চোৰটোৱে চুৰ কৰিছিল মাৰাডোনাৰ এই বিশেষ ঘড়ীটো। वाजिद हुसैन को हमने एप्रीहेंड किया। ইতিমধ্যে চুৰি হোৱা হুবত নামৰ এই ঘড়ীটো উদ্ধাৰ কৰা হৈছে। और जो घड़ी जो चोरी की गई थी वो घड़ी भी रिकवर हो गई है। কেৱল ডিয়েগো মাৰাডোনাৰ বাবেই নিৰ্মাণ কৰা হৈছিল এই অমূল্য ঘড়ীটো। মাৰাডোনাৰ ঘৰত কৰ্মৰত ৱাজিদ হুছেইনে ঘড়ীটো চুৰি কৰাৰ সন্দেহ কৰা হৈছে। और इंट्रोगेशन जो है अभी उसके साथ जारी है, और भी जो है बातें वो इन्वेस्टिगेशन के सिलसिले में सामने आए। শনিবাৰে পুৱতি নিশা চৰাইদেউৰ পৰা ঘড়ী চোৰ ৱাজিদ হুছেইনক আটক কৰে আৰক্ষীয়ে। ডুবাই আৰক্ষীয়ে প্ৰেৰণ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই চোৰটোক আটক কৰিবলৈ সক্ষম হয়। কিন্তু এতিয়াও চুৰি কৰাৰ কথা স্বীকাৰ কৰা নাই ৱাজিদ হুছেইনে। আগষ্ট মাহতে ডুবাইৰ পৰা অসমলৈ অহা ৱাজিদ হুছেইনক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।
হাতী খেদিবলৈ বনকৰ্মীয়ে চলালে গুলী কিন্তু লাগিল মাতৃকন্যাৰ গাত বনকৰ্মীৰ গুলীত এটি কণমানিয়ে প্ৰাণ হেৰুৱাৰ লগতে হস্পিটেলত জীৱন মৃত্যুৰে যুঁজিছে এগৰাকী মহিলাই বকুৰ চেখাদাৰীত সংঘটিত ভয়ংকৰ ঘটনাৰ পিছতেই এতিয়াও ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী বনকৰ্মীৰ গুলীত নিহত 2 বছৰীয়া শিশু ডিঙি ভেদি গুলী পাৰ হৈ গ'ল মাতৃৰ জীৱন মৃত্যুৰে যুঁজিছে গুলীবিদ্ধ মাতৃয়ে অগ্নিশৰ্মা জনতাৰ ঘাইপথ অৱৰোধ জনাঞ্চললৈ বনৰীয়া হাতী নামি অহাৰ পিছতে বকৰ শেখাদাৰীত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ ঘটনা হাতীৰ আক্ৰমণত নহয় বনকৰ্মীৰ গুলীত প্ৰাণ গ'ল এটি কণমানি শিশুৰ হাতী খেদিবলৈ বনকৰ্মীয়ে চলোৱা গুলীত কৰুণ মৃত্যুক আঁকোৱালি ল'লে 2 বছৰীয়া আৰবি দৈমাৰীয়ে কণমানি কন্যা সন্তানৰ লগতে গুলীবিদ্ধ হৈ ঢলি পৰিল মাতৃ মালবিকা দৈমাৰী ফৰেষ্টে ফায়াৰিং কৰিছে ফায়াৰিং কৰাৰ পিছত সৰু বাচ্চাৰ লগত আছিল মাইকীটোৰ লগত সৰু বাচ্চাটো ডেথ হৈ গ'ল মানে ইতিমধ্যে মাইকীটোৰো খুন হৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে বনকৰ্মীৰ বিৰুদ্ধে খঙত ডিঙিৰি তোলা হৈ পৰিল অঞ্চলবাসী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তেজিত ৰাইজে দিনৰ পৰাই নিশালৈ সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ক্ষুব্ধ জনতাই ঘেৰাও কৰি জবাবদিহি কৰিলে আৰক্ষী বন বিভাগৰ লগতে প্ৰশাসনিক বিষয়াক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিলে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ দল বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত খাম কাটে উত্তেজনাৰ ইপিনে বনকৰ্মীৰ গুলীয়ে ডিঙি ভেদ কৰি যোৱা মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় GMCHত বৰ্তমানো ICUত জীৱন মৃত্যুৰে যুঁজি আছে বনকৰ্মীৰ গুলীত আহত মালবিকা দৈমাৰীয়ে ডিঙিত গুলীটো লাগিছিল ৰাইট চাইডৰ পৰা সোমাই পেলাই লেফ্ট চাইডেদি ওলাই গৈছে কোনো ভাইটেল অৰ্গেনছ ডিঙিৰ ইঞ্জুৰি কৰা নাই আৰু পেচেণ্টটো কালি ষ্টেবল আছিল আমি পেচেণ্টৰ ইঞ্জুৰিটো দেখি আৰু প্ৰপাৰ মেনেজমেণ্ট হয় বুলি আমি কেছটো ICUত ৰখা গৈছে যি সময়ত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে সেই সময়তে হাতী খেদিবলৈ বনকৰ্মীয়ে চলোৱা গুলীত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এটি কণমানিয়ে বকৰ শেখাদাৰীত সংঘটিত এই অনাকাংক্ষিত ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত আকৌ ওলাইছে বান্তি আৰু বাবলি ভাড়া কৰি নিয়াৰ চলেৰে বহিৰাজ্যত গাড়ী বিক্ৰী কৰি জালত পৰিছে মষ্ট ৱান্টেড প্ৰবঞ্চক অৰূপ শৰ্মা অৱশ্যে এতিয়াও পলাতক প্ৰবঞ্চক অৰূপৰ পত্নী ৰাজ্যত বান্তি আৰু বাবলিৰ ত্ৰাস গাড়ী ভাড়াত লৈ গাড়ীসহ উঠাও বান্তি আৰু বাবলি আৰক্ষীৰ জালত বান্তি ওৰফে অৰূপ শৰ্মা বান্তি আৰু বাবলি নামৰ হিন্দী চিনেমাখন নিশ্চয় আপুনি চাইছে পিছে এবাৰ হিন্দী চিনেমাত নহয় গুৱাহাটীৰ ৰিয়েল লাইফত ওলাইছে বান্তি আৰু বাবলি নাম অৰূপ শৰ্মা আৰু ভূমিকা কলিতা শৰ্মা প্ৰবঞ্চক দম্পতীয়ে নিজৰ চিনাকি মানুহৰ পৰা মাহেকীয়া হিচাপত গাড়ী ভাড়াত লয় 2-3 মাহ মাহেকীয়া ভাড়া দিয়াৰ পিছত গাড়ীখন নাগালেণ্ড আৰু মণিপুৰৰ এটা চক্ৰক বিক্ৰী কৰি উঠা হয় 2 পতি পত্নী তেওঁ মানে খুব প্ৰথমতে বিশ্বাস যোগাব আৰু বিশ্বাস যোগাই পেলাই তেওঁ গাড়ীখন মান্থলি কিবা এটা ৰেণ্ট দিম বুলি লৈ যাব মান্থলি ৰেণ্টেল বেচিছত লৈ গৈ পেলাই তেওঁ 2 মাহমান ঠিকেই দিব পইচা তাৰপিছত তেওঁ নাইকিয়া হৈ যায় শেহতীয়াকৈ গুৱাহাটীৰ এগৰাকী অধিবক্তাকো তেনে প্ৰবঞ্চনাৰ জালত পেলাইছিল প্ৰবঞ্চক দম্পতীয়ে প্ৰবঞ্চনাৰ উমান পাই অধিবক্তাগৰাকীয়ে পাণবজাৰ থানাত দাখিল কৰা এক এজাহাৰৰ ভিত্তিত অৰূপ শৰ্মাক দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানো পলাতক পত্নী ভূমিকা কলিতা শৰ্মা লেডি এডভকেট পদ্মা বৰুৱা তেখেতৰ পৰা এখন গাড়ী লৈ গ'ল আৰু আমি গম পাইছোঁ বৰ্তমান গাড়ীখন মণিপুৰৰ এটা দুৰ্গম অঞ্চলত তেওঁ বিক্ৰী কৰিছে ইতিমধ্যে আমি গম পাইছোঁ তেওঁ এইটো এটা হেবিচুৱেল তেওঁ ইতিমধ্যে নগাঁও থানাত 2টা কেছ ৰেজিষ্টাৰ হৈ আছে এনেকৈ দুখন গাড়ী লৈ গৈ আৰু এটা আমাৰ নুনমাটি থানাত আৰু বশিষ্ঠ থানাতো তেওঁৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ চেম তেওঁ গাড়ী লৈ গৈ পেলাই কিছুমান অজ্ঞাত স্থানত তেওঁ বিক্ৰী কৰিছে প্ৰবঞ্চক অৰূপক গ্ৰেপ্তাৰৰ লগে লগে খোল খাইছে দম্পতীহালে ভিন্নজনক কৰি অহা প্ৰবঞ্চনাৰ কাহিনী নগাঁৱৰ পৰা আৰম্ভ কৰি মহানগৰীৰ বহুকেইখন থানাত অৰূপ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহুকেইটা গোচৰ আপুনি গম পায় গাড়ীবিলাক যেতিয়া তেওঁ মানে এগ্ৰিমেণ্ট কৰে তেওঁ পত্নী প্ৰেজেণ্ট থাকে এইটো আমি গম পাইছোঁ
পত্নী পলাতক হৈ আছে। ক'ৰ পৰা আপোনালোকে ধৰিছে তেখেতক? আমি দৰং জিলাৰ বুঢ়াৰ অঞ্চলৰ পৰা তেওঁ নিজে কোৰ্ট মেৰেজ কৰি দিছিল। খুব চিনাকি হয়, তেওঁৰে গাড়ীখন লৈ গ'ল। সদ্যহতে পাণবজাৰ থানাত অৰূপক জেৰা চলাই থকা হৈছে যদিও মহানগৰৰ বহুকেইখন থানাত অৰূপক নিজৰ জিম্মাত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে সহযোগী তথা পত্নী ভূমিকা কলিতা শৰ্মাৰ সন্ধানত নামি পৰিছে পাণবজাৰ আৰক্ষী। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে। আত্মজীৱনীত ৰঞ্জন গগৈয়ে প্ৰয়াত তৰুণ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ পিছতেই তীব্ৰ কটাক্ষ কৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱে। ইপিনে দিল্লীত উন্মোচন হোৱা ৰঞ্জন গগৈৰ আত্মজীৱনীক লৈ অব্যাহত আছে বিতৰ্ক। এইবাৰ ৰঞ্জন গগৈক উভতি ধৰিলে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। গৌৰৱৰ প্ৰশ্ন, ৰঞ্জন গগৈয়ে কিয় মোৰ পিতৃ জীৱিত থাকোঁতে এইবোৰ কথা নকলে? আজি প্ৰত্যুত্তৰ দিবলৈ জীৱিত অৱস্থাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। নিজৰ ক্ষোভ ব্যক্ত কৰি ৰঞ্জন গগৈ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে লোৱা সিদ্ধান্তসমূহৰো আলোকপাত কৰিলে কনিষ্ঠ গগৈয়ে। নিজে অভিযুক্ত হৈ গোচৰৰ শুনানি লৈছিল ৰঞ্জন গগৈ। অযোধ্যা গোচৰত প্ৰদৰ্শন কৰিছিল বিশেষ তৎপৰতা। ৰাফেল গোচৰত বন্ধ খামত লৈছিল প্ৰতিবেদন। অৱসৰৰ 4 মাহৰ ভিতৰতে ৰাজ্যসভাৰ সাংসদৰ পদ গ্ৰহণ কৰিছিল। ৰাজ্যসভাত তেওঁৰ উপস্থিতি মাথো 10%। উল্লেখযোগ্য যে ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী জাষ্টিছ ফৰ দ্য জাজত তৰুণ গগৈয়ে ন্যায়পালিকাৰ কাৰ্যত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমাৰ লোকৰ মাজত নাই, তেওঁ নিজৰ কথা ক'ব নোৱাৰে। আজি তেওঁ নিজৰ গ্ৰন্থত এইখিনি কথা ক'বলৈ আৰম্ভ কৰিছে। ৰঞ্জন গগৈ দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্বন্ধীয় দীঘলীয়া শুনানি গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নাই উচ্চতম ন্যায়ালয়ৰ তদাৰকত প্ৰস্তুত হোৱা NRC। এই সন্দৰ্ভত গগৈয়ে নিজৰ কিতাপত একো কথা উল্লেখ নকৰাৰ কাৰণেও ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। তেওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া হৈ ৰাফায়েল কেছত চিল্ড কাভাৰ্জৰ এটা জুৰিস্প্ৰুডেন্স আৰম্ভ কৰিলে। অযোধ্যা কেছত যথেষ্ট তৎপৰতা দেখালে। এটা ব্যক্তিগত কেছত, নিজৰ লগত জড়িত হৈ থকা এটা ব্যক্তিগত কেছত তেওঁ নিজে বেঞ্চত বহিলে আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়া পদ এৰি তেওঁ মাত্ৰ 4 মাহৰ ভিতৰত ৰাজ্যসভা সাংসদ হ'ল। আৰু ইতিমধ্যে কিছুমান বাতৰিত উল্লেখ কৰা গৈছে যে প্ৰায় 10% এটেণ্ডেঞ্চ আছে তেওঁ ৰাজ্যসভা সাংসদ হিচাপে 10% এটেণ্ডেঞ্চ। এয়া হ'ল তেওঁৰ ৰেকৰ্ড। আৰু যি সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ জীৱিত আছিল সেই সময়ত তেওঁ একো কথা উল্লেখ নকৰিলে। অৱশ্যে ৰঞ্জন গগৈক গ্ৰন্থখনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰে গৌৰৱ গগৈয়ে। তেওঁৰ আত্মজীৱনী বেষ্ট চেলাৰ হোৱাৰো কামনা কৰে গৌৰৱ গগৈয়ে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম। মৰিয়নী নকছাৰী তিৰুৱালত বিগত 3 দিনে এটা নাহৰ ফুটুকী বাঘে সন্ত্ৰাস চলাই 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছে। কিন্তু বাঘটো খেদি পঠিয়াবলৈ আজিও সক্ষম নহ'ল বন বিভাগ। শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নী নকছাৰী তিৰুৱালত বিগত 3 দিনে এটা নাহৰ ফুটুকী বাঘে সন্ত্ৰাস চলাই 5জনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছে। কিন্তু বাঘটো খেদি পঠিয়াবলৈ আজিও সক্ষম নহ'ল বন বিভাগ। শুকুৰবাৰে নিশা স্থানীয় উত্তেজিত ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মী। বৃহস্পতিবাৰে পুৱা প্ৰথম নাহৰ ফুটুকীটোৰ আক্ৰমণৰ বলি হয় তিৰুৱালৰ ৰিজুমণি গগৈ। নাহৰ ফুটুকী ওলোৱা খবৰ বিয়পি পৰাত শতাধিক লোক দা জাঠি লৈ বাঘ খেদাৰ অভিযানত নামি পৰে।
সেই সময়তে বাগিচাখনৰ চাহ গছৰ তলত লুকাই থকা নাহৰ ফুটুকিটোৱে অতৰ্কিতে সঞ্জীৱ নায়ক নামৰ লোকজনক আক্ৰমণ কৰি আঘাত কৰে। আনহাতে নকছাৰী আৰু মৰিয়নি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত হৈ বাঘটোক বোম ফটকা ফুটাই অঞ্চলটোৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয়। আনহাতে স্থানীয় ৰাইজক বন বিভাগৰ লোকে নিশা বাঘটো অঞ্চলটোৰ পৰা গুচি যাব বুলি কৈ উভতি যায়। যোৱাকালি প্ৰায় 11:30মান বজাৰ পৰা ইয়াত বাঘ ওলাই আছে বুলি আপোনালোকে গম পাইছে। যোৱাকালিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, তেখেতসকলে আহি অকল এটা চুকত খাৰাহে হৈ থাকিলে বা ৰাইজৰ লগত এনেধৰণৰ কোনো আলোচনা নকৰিলে যে বাঘটো কি পদ্ধতিত বা কি উপায়েৰে আমি খেদি পিনে ইয়াৰ পৰা উলিয়াই দিব লাগে। তেখেতসকলে খাৰা হৈ থাকিলে। আমি সুধিলোঁ আপোনালোকক ভোক লাগিছে নেকি? লাগিছে বুলি ক'লে চাহ বনাই দিলোঁ, চাহ খালে। গধূলি 6টা 5:30লৈকে থাকিলে, আকৌ চাহ বনাই দিলোঁ, চাহ খালে, গুচি গ'ল আন্ধাৰ হোৱাৰ সুযোগ লৈ। যে এইটোকো ক'লে আন্ধাৰ হ'লে সিহঁতে গুচি যায়। শুকুৰবাৰে দিনৰ 12 বজাত পুনৰ নাহৰ ফুটুকিটোৱে এটুৱা ওৰাং নামৰ লোকজনক পথাৰত কাম কৰা অৱস্থাত আক্ৰমণ কৰি মূৰ আৰু পিঠিত গুৰুতৰভাৱে জখম কৰে। ইয়াৰ পাছতেই নাহৰ ফুটুকিটোৰ আক্ৰমণৰ বলি হয় খুন্তু ঘাটোৱাল, ৰাজ ঘাটোৱাল নামৰ দুজন লোক। ইয়াৰ পাছতেই অঞ্চলবাসীয়ে বন বিভাগৰ বিৰুদ্ধে বাঘ খেদিব নোৱাৰাৰ অভিযোগ তুলি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। কিবা এটা সুবিধা ল'ব লাগে। আকৌ দুদিন হ'ল, দুদিনত যদি আপোনালোকে একো কৰিবই নোৱাৰে, আহিছে কেলে? লাখতিডাল লৈ আহিছে নেকি? যি কৰিছে সোনকালে কৰক, এদিনে সময়। আমাৰ কিমান ভাল শাস্তি হৈছে মানুহৰ। নাহৰ ফুটুকিটোক খেদিবলৈ কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে ঘটনাস্থলীত নিশা উপস্থিত হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৰাইজৰ ক্ষোভৰ সন্মুখীন হয়। যোৱাকালি এই বাঘটো ইয়াত নগ'ল আৰু আজি পুনৰ আকৌ 3জন লোকক আঘাতপ্ৰাপ্ত কৰিলে। এইপিনে হাতীৰ মানে উপদ্ৰৱ চলি আছে, ঘৰ ভাঙিছে। এইপিনে আকৌ বাঘ ওলাইও মানুহক আক্ৰমণ কৰিছে। এতিয়া মানে বিধায়ক হিচাপে মই ইপিনেও দৌৰিব লগা হৈছে, ইপিনেও দৌৰিব লগা হৈছে। উপায়ন্তৰ হৈ শুকুৰবাৰে সন্ধিয়া এখন ক্ষুদ্ৰ চাহ বাগিচাত বিচৰণ কৰি ফুৰা নাহৰ ফুটুকিটোক দা জাঠি লৈ নিধন কৰিবলৈ উদ্যত হয় একাংশ উত্তেজিত লোকে। বন বিভাগৰ বিৰুদ্ধে ৰাইজ ইমানেই ক্ষুব্ধ হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বেটেলিয়ন আৰু CRPF দল মোতায়েন কৰিব লগা হয়। ইফালে তিৰুৱালত শুকুৰবাৰে নিশা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ পৰ্যাপ্ত বনকৰ্মীৰ অভাৱৰ বাবেই বাঘৰ উপদ্ৰৱ ৰোধ কৰিব পৰা নাই বুলি স্বীকাৰোক্তি দিয়ে। বন বিভাগৰ আমাৰ লোকৰ সংখ্যা মৰিয়নিত গিবন অভয়াৰণ্য যিহেতু আছে, চৰকাৰে নিশ্চয় বিবেচনা কৰাটো উচিত যে ইয়াত বনৰক্ষী আমাক অধিক দিব লাগে। আৰু এই সময়ত যি সময়ত শুকান দিন, এই সময়ত বিশেষকৈ জীৱ জন্তু বেছিকৈ জংঘলৰ পৰা ওলাই আহে, হাতীয়ে হওক বাঘে হওক। সেইকাৰণে অতি শীঘ্ৰে অসম চৰকাৰক মই আহ্বান জনাম, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু বন মন্ত্ৰী মহোদয়ক অতি শীঘ্ৰে বন বিভাগৰ আমাৰ ইয়াত লোকৰ সংখ্যা বৃদ্ধি কৰক। আনহাতে নাহৰ ফুটুকিটো এতিয়াও অঞ্চলটোত বিচৰণ কৰি আছে। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম বাতৰিৰ মাজলৈ। দেশত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ। মুম্বাইত অমিক্ৰণত আক্ৰান্ত হৈছে 3 বছৰীয়া শিশু। অৱশ্যে অসমত অমিক্ৰণৰ ভয়াৱহতা নুই কৰি সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। দেশত বাঢ়িছে অমিক্ৰণৰ আতংক। দৈনিক 1-2টাকৈ বাঢ়িছে অমিক্ৰণ ভেৰিয়েণ্ট সংক্ৰমণৰ সংখ্যা। মহাৰাষ্ট্ৰত দৈনিক বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত ৰাজ্যখনত অমিক্ৰণত আক্ৰান্ত হৈছে 7জন লোক। আন 6জনৰ লগতে মুম্বাইৰ এটি 3 বছৰীয়া শিশুৰ শৰীৰত অমিক্ৰণ ভেৰিয়েণ্টৰ অৱস্থিতি ধৰা পৰিছে। সংক্ৰমিতসকলৰ 3জনে মুম্বাইৰ আৰু আন 4জন পিপৰিৰ। ইয়াকে ধৰি মহাৰাষ্ট্ৰত 17জনলৈ বৃদ্ধি পাইছে অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্তৰ সংখ্যা। অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিলে 144 ধাৰা। শনিবাৰৰ লগতে দেওবাৰেও বাহাল থাকিব 144 ধাৰা। 48 ঘণ্টা ধৰি মুম্বাইত নিয়ন্ত্ৰিত হ'ব জনসমাগম। ইপিনে ৰাজধানী দিল্লীত আৰু এজন অমিক্ৰণত সংক্ৰমিত হোৱাৰ তথ্য আহিছে। ইয়াকে ধৰি দিল্লীত অমিক্ৰণ ভেৰিয়েণ্টত সংক্ৰমণৰ সংখ্যা 2জনলৈ বৃদ্ধি পালে।
দক্ষিণ আফ্ৰিকাৰ লগতে জিম্বাবৱেৰ ভ্ৰমণ হিষ্ট্ৰী আছে ৩৫ বছৰীয়া সংক্ৰমিত লোকজনৰ। আক্ৰান্ত লোকজনক LNGP হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অমিক্ৰণৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত হস্তম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি সম্পৰ্কে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই নিউজ 18ক জনায় যে এতিয়ালৈ অসমত অমিক্ৰণৰ আশংকা নাই। বৰঝাৰ বিমানবন্দৰত লণ্ডনৰ পৰা অহা এজন যাত্ৰীক COVID-19 পজিটিভ পোৱা গৈছিল। যদিও ইতিমধ্যে মহিলাগৰাকীৰ RT-PCR ৰিপৰ্ট নিগেটিভ আহিছে আৰু তেওঁ চিকিৎসালয়ৰ পৰা ইতিমধ্যে ঘৰলৈ উভতি গৈছে। অৱশ্যে মহিলাগৰাকীৰ অমিক্ৰণ পৰীক্ষাৰ বাবে কলকাতালৈ নমুনা পঠিওৱা হৈছে। এই ৰিপৰ্ট 2-3 দিনৰ পিছতে পোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে আমাৰ এনেকুৱা কোনো কেছ পোৱা নাই, সেইকাৰণে there is nothing called Omicron specific treatment or Delta specific treatment. তেখেতে 20 দিন আগতে ইণ্ডিয়ালৈ আহিছে ফ্ৰম লণ্ডন ভায়া অমৃতসৰত আহিলে, তাতে থাকিলে, তাৰপিছত পাটনাত আহিলে থাকিলে, তাৰপিছত 5 দিন আগতে 6 দিন আগতে এতিয়া গুৱাহাটীলৈ আহিলে। গুৱাহাটীত পজিটিভ ওলাইছে, এতিয়া কথা হ'ল ডেফিনেটলি ইট হেজ টু বি দ্য লোকেল ভাইৰাছ, লোকেল এয়াই ডেল্টা ভেৰিয়েণ্টে হ'ব। কিন্তু আমি আমাৰ ইয়াৰ কাৰণে ফৰ আৱাৰ চাইণ্টিফিক নলেজ আমি জেনম টেষ্টিঙৰ কাৰণে পঠাইছোঁ। এই ৰিজাল্টটো 2-3 দিনত আহিব। কিন্তু এই সময়তে তেখেত অলৰেডি যোৱাকালি RT-PCR নেগেটিভ হৈছে। ইপিনে অমিক্ৰণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। বহিৰাষ্ট্ৰৰ পৰা অহা যাত্ৰীৰ বাবে 7 দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰিছে চৰকাৰে। আমি ওমাইক্ৰনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত আছোঁ। ইয়াত যদি কাৰোবাৰ যিকোনো মানুহৰে যদি ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ হয়, তেওঁক আমি অসমত যেতিয়া যদি তেওঁ এয়াৰপৰ্টত নিগেটিভো হয় 7 দিনৰ কাৰণে আমি কোৱাৰেণ্টাইনত ৰাখিছোঁ। 7 দিনৰ ভিতৰত 2 দিন আকৌ তেওঁলোকৰ তাত গৈ আমি চেম্পল টেষ্টিং ল'ম আৰু তেওঁলোকৰ চেম্পল টেষ্টিংটো আমি যদি পজিটিভ হয় তেতিয়াহ'লে আমি পঠাই দিম মানে হয় কল্যাণী লেবৰেটৰী কলিকতা, নহয় পুনে। আমি সাধাৰণতে কলিকতালৈ পঠাইছোঁ। তেনে 4জন লোক আমাৰ শিলচৰত আছে। উল্লেখযোগ্য যে এই পৰ্যন্ত দেশত 33 জনলৈ বৃদ্ধি পালে অমিক্ৰণ ভেৰিয়েণ্টৰ আক্ৰান্তৰ সংখ্যা। গুজৰাটৰো 2জন লোকৰ শৰীৰত ধৰা পৰিছে অমিক্ৰণ ভেৰিয়েণ্টৰ অৱস্থিতি। গুজৰাটত পূৰ্বেও এজন লোক আক্ৰান্ত হৈছিল COVID-19ৰ অমিক্ৰণ ভেৰিয়েণ্টৰ। কৰোনা আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ সময়তো দেশৰ গৰিষ্ঠ সংখ্যক লোকে মাস্ক ব্যৱহাৰ নকৰাক লৈ এতিয়া চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ অসমৰ ভূমিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস। এইবাৰ নগাৰ ভাবুকিৰ বাবে এখন অসমীয়া গাঁৱত বন্ধ কৰিলে বিদ্যুৎ সংযোগৰ কাম। কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা? অসম ভূমিৰ উন্নয়নত পুনৰ বাধা প্ৰদান কৰিছে চুবুৰীয়া নাগালেণ্ডে। এইবাৰ নগাৰ ভাবুকিৰ বাবে মেৰাপানী সীমান্তৰ এখন অসমীয়া গাঁৱত বিদ্যুৎ সংযোগৰ কাম বন্ধ হৈ পৰিছে অনিৰ্দিষ্ট কালৰ বাবে। মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত শেহতীয়াকৈ বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগৰ কাম আৰম্ভ কৰোঁতেই ভাবুকিৰে কাম বন্ধ কৰি দিছে এটা নগা লোকৰ দলে। ফলশ্ৰুতিত বিদ্যুতৰ পোহৰ লাভৰ আশাত চেঁচা পানী পৰিল গাঁওখনৰ 60টাকৈ দৰিদ্ৰ পৰিয়ালৰ। গাঁওখনত বিদ্যুতৰ খুঁটা পেলোৱাৰ দিনটোতে 12জনীয়া এটা নগা লোকৰ দলে কাম বন্ধ কৰাৰ ভাবুকি দিয়াৰ লগতে কাম বন্ধ নকৰিলে পৰিণতি ভয়াৱহ হোৱাৰ হুমকি দিয়ে। পুৰ গাঁও হয়, কিন্তু নগালেণ্ডে মানে এইটো মাটিটো নগালেণ্ডৰ খেতি কৰি থাকে, নগালেণ্ডে টেক্স লৈ থাকে। তাৰ বিষয়ে মানে আমি ইয়াত কাৰেণ্টটো সোমাম বুলি ক'লে মানে বা যিকোনো আঁচনি হওক সোমাবলৈ হ'লে মানে আপোনাৰ মানে নগাই মানে আমাক বাধা দিয়ে। নগাই কৈছে কি বোলে এইটো কাৰেণ্টটো যেতিয়া ইয়াত পষ্টটো পৰিব তেতিয়া মানে জনাবলৈ কৈছে আৰু মানে দুই চৰকাৰে মিলিহে মানে এইটো কাৰেণ্টটো দিব পাৰিম বুলি কৈছে। উল্লেখ্য যে নগাৰ ভাবুকিৰ বাবে অসম ভূমিৰ গাঁওখনত আজি পৰ্যন্ত কোনো ধৰণৰ উন্নয়ন সম্ভৱ হৈ উঠা নাই। বাটপথ, আৱাসগৃহ, স্বাস্থ্যসেৱা আদিৰ ক্ষেত্ৰত তিল মানুহ উন্নয়ন সাধন নোহোৱা জয়পুৰ গাঁৱৰ লোকসকল আজিও প্ৰায় বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে।
বিদ্যুতৰ সংযোগ নথকাৰ বাবে গাঁওখনৰ লোকসকলে আন ঠাইলৈ গৈ 10-20 টকা মূল্যৰ বিনিময়ত মোবাইল ফোন চাৰ্জ কৰি আহিছে। কাৰেণ্ট নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা, আমাৰ নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ দিগদাৰ, আকৌ ৰাতি দিগদাৰ হয়, আমাৰ চাকি তেল জ্বলাই থাকোঁ। মোবাইল চাৰ্জ কৰিবলৈ প্ৰায় ইয়াৰ পৰা 2 কিলোমিটাৰমান যাব লাগে, যদি মোবাইল চাৰ্জ কৰে তাতো 10 টকা দিব লাগে। ইফালে বিদ্যুতৰ অভাৱে বাৰুকৈ প্ৰভাৱিত কৰিছে গাঁওখনৰ শৈক্ষিক পৰিৱেশত। নিশা অন্ধকাৰচন্ন হৈ পৰা গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পঢ়া টেবুলৰ পৰিৱৰ্তে শোৱা পাতিলৈ যোৱাত বিনষ্ট হৈছে শৈক্ষিক ভৱিষ্যত। পৰিতাপৰ বিষয়, সৰ্ব দিশতে অৱহেলিত জয়পুৰ গাঁওখনত স্বাধীনতাৰ ৭৪ বছৰৰ পাছতো ভৰি দি পোৱা নাই কোনো এজন জনপ্ৰতিনিধি। তেনেস্থলত আশাৰ কিৰণ হৈ অহা বিদ্যুৎ সেৱা আৰম্ভণিতে বন্ধ হৈ পৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে গাঁওখনৰ লোকসকল। গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগক বিষয়টো হস্তক্ষেপ কৰি বিদ্যুৎ সেৱা আৰম্ভ কৰাৰ লগতে গাঁওখনৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব আৰোপ কৰিবলৈ কাতৰ আহ্বান জনাইছে। এতিয়া আমি কি ক'ম, দিয়া বস্তুটো সিহঁতে বাধা কৰিছে, আমাকো ভয় লাগিছে যে লাইনটো সোমাই দিলে আমাৰ কিবা এটা হ'ব নেকি। কোনে বাধা কৰিছে? নগাই চাকিৰ লগত কিমান পঢ়িব, কিটো দেখি পাই চাকিৰ লগত একোতো দেখি নাপায় নহয়। সিহঁতি খুটা পেলাইছিলে ইয়াত, খুটা পেলাইছে, হ'লেও নগালেণ্ডতে মানা কৰিছে নহয়। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। ধুবুৰীৰ পিছত মাত্ৰ 24 ঘণ্টাৰ পাৰ্থক্যত দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হ'ল বিশ্বনাথত। নকল টকা প্ৰস্তুত কৰা এটা অভিযুক্তক তদন্তৰ বাবে নিওঁতে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰি গুলীবিদ্ধ হয়। আনফালে তেজপুৰৰ নৈৰ পাৰতেই পেলাই থৈ গ'ল সোণৰ টুকুৰা। চাওক এই সম্পৰ্কত আমাৰ প্ৰতিবেদন। দুদিনত দুটাকৈ এনকাউণ্টাৰ অসম আৰক্ষী। ধুবুৰীৰ পিছত বিশ্বনাথত গুলীয়ালে অপৰাধী। নকল টকাৰ পোহাৰ মেলা চক্ৰ গ্ৰেপ্তাৰ। ৰাজ্যত 24 ঘণ্টাৰ ভিতৰত সংঘটিত হ'ল দুটাকৈ এনকাউণ্টাৰৰ ঘটনা। ধুবুৰীত বৃহস্পতিবাৰে নিশা দুটা চোৰাং গৰু সৰবৰাহকাৰীক এনকাউণ্টাৰ। শুকুৰবাৰে বিশ্বনাথত দুটা নকল টকা বনোৱা অপৰাধীক এনকাউণ্টাৰ কৰিলে অসম আৰক্ষীয়ে। আৰক্ষীৰ গুলীত আহত হৈছে জাহিৰ আলী ওৰফে ভুট্টু নামৰ অপৰাধী। দীৰ্ঘদিন ধৰি নকল টকাৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল জাহিৰ আলী ওৰফে ভুট্টু। শুকুৰবাৰে নিশা নকল টকাৰ স্থান দেখুৱাবলৈ নিয়াৰ সময়তেই পলায়নৰ চেষ্টা চলোৱা ভুট্টুক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। গুৰুতৰভাৱে আহত ভুট্টুক তেজপুৰ মেডিকেল কলেজ হস্পিটেলত পাছত ভৰ্তি কৰোৱা হয়। বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামৰ সমীপতেই এনকাউণ্টাৰ। ভুট্টুৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বলুডুঙাত। 5 তাৰিখে প্ৰথমটো পাইছিলোঁ। তাতে আমি এটা মেচিন, এইটো ফেক কাৰেঞ্চি বনোৱা মেচিন হয়, ইয়াতে ডিছপ্লে কৰা আছে, আপোনালোকে দেখা পাব। আৰু তাতে দুটা পেকেট কাগজৰ পেকেট, কিন্তু ওপৰত 500 টকীয়া নোট, যোনটো আমি ছাছপেক্ট কৰিছোঁ যে সেই 500 টকীয়া নোটখিনি ফেক হয় বুলি। ৰাস্তাতে যেতিয়া আমি ভুট্টুক লৈ আহিছিলোঁ, তেওঁ ক'লে যে তেওঁৰ পেচাব কৰিব লাগিছে। আমি গাড়ী ৰখালোঁ। ৰখাওঁতে আমাৰ যোন পুলিচৰ আমাৰ তাৰ লগত যোনজন চিপাহী আছিলে তাক ঠেলি পিনে সি জংঘলৰ ফালে পলাবলৈ চেষ্টা কৰিলে। আমি তেতিয়া আমাৰ গুলি মানে চলাব লগা হ'ল আৰু তেওঁ ভৰিত দুখ পাইছে। এতিয়া তেওঁ তেজপুৰ মেডিকেল, আমি হস্পিটেললৈ লৈ গ'লোঁ। হস্পিটেলত গৈ এতিয়া তেওঁ ৰেফাৰ কৰিছে, তেজপুৰ মেডিকেল হস্পিটেলত আছে। ইফালে যোৱা 5 ডিচেম্বৰত বিহালীৰ এৰাবাৰী গাঁৱত নকল টকা বনোৱা মেচিনসহ বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই বিশ্বনাথ চাৰিআলিৰ ৰঙামাটি গাঁৱত নকল টকা বনোৱা মেচিন জব্দ কৰে। ৰঙামাটি গাঁৱৰ পবিত্ৰ সাউণ্ডৰ পাকঘৰত উদ্ধাৰ হয় মেচিনটো। লগতে উদ্ধাৰ হৈছে নকল 500 টকাৰ বান্দিল। পবিত্ৰ সাউণ্ডক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ইফালে তেজপুৰত সংঘটিত হৈছে আজব ঘটনা। নৈৰ পাৰত উদ্ধাৰ হ'ল সোণৰ টুকুৰা। মাছ ধৰিবলৈ গৈ দুটি শিশুৱে নৈৰ পাৰত উদ্ধাৰ কৰিলে সোণৰ টুকুৰা। তেজপুৰ আৰক্ষীয়ে নিশা নিউ কলিবাৰীৰ পুতুল দাসৰ কবলৰ পৰা উদ্ধাৰ কৰে সোণৰ বিস্কুট সদৃশ টুকুৰাটো। অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই উদ্ধাৰ হোৱা সোণখিনি আচল নে নকল। সন্দেহ কৰা হৈছে তেজপুৰৰ বৃহত্তৰ নপাম অঞ্চলৰ পৰা নকল সোণৰ ৰেকেট চলাই থকা কোনো লোকে সোণৰ টুকুৰাটো পেলাই দিছিল। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।
বাক্সাৰ এগৰাকী বৃদ্ধাৰ কৰুণ কথা চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই গুৰেশ্বৰৰ হাজালপাৰাৰ মহেশ্বৰী নাথক ৭৫ৰ দেউনা গৰকা আইতাগৰাকী থাকিবলৈ নাই এটা ভাল ঘৰ এগৰাকী অকলশৰীয়া আইতা নাম মহেশ্বৰী নাথ ৭৫ৰ দেউনা গৰকা আইতাৰ নাই থাকিবলৈ এটা ভাল ঘৰ গুৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত গুৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ২ নং হাজলপাৰা গাঁৱৰ এগৰাকী দুৰ্ভগীয়া আইতা আইতাই এতিয়াও লোকৰ ঘৰত কাম কৰি পৰ্বতাইছে পেট এই অৱস্থাত আছো মই এতিয়া পানীত ভাগি থাকিব লাগে বাৰিষা এটা ঘৰ নাই এটা লেট্ৰিন নাই এটা দমকল নাই আৰু পেঞ্চনৰ পইচাও পোৱা নাই চাউল পাওঁ ১ পাল্লা ২ মাহৰ মূৰত সেইখিনিয়ে আৰু আপুনি ঘৰৰ কাৰণে যোগাযোগ কৰিছিল নে কৈছিলো এই নাই আৰু একো নাই হ'ব হ'ব বুলি কৈ একো নকয় নামো লিখি নিলা ফটো তুলি নিলা এই সঞ্জয় বঙালী একোই নাই আইতাৰ স্বামীৰ মৃত্যু হৈছে বহু বছৰ পূৰ্বে ৬জন পুত্ৰৰ ৩জনৰ ইতিমধ্যে মৃত্যু হৈছে আন ৩ পুত্ৰৰো আৰ্থিক অৱস্থা শোচনীয় সেয়ে অকলশৰে এটা ভঙা জুপুৰিত বাস কৰে আইতা মহেশ্বৰী নাথে কাৰোবাৰ ধান জাৰো কাৰোবাৰ চাউল জাৰো কাৰোবাৰ কথা হিয়াওঁ এনেকাই আৰু ঘৰ এটা লাগে বতা বালটো উৰি যাব ৩ দিন হয়নে সমবায়ৰ চাউলে শেষ ভৰসা এতিয়া আইতাগৰাকীৰ চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই এইগৰাকী বৃদ্ধা নাই অৰুণোদয় আঁচনি নাই চৰকাৰী ঘৰ নাই উজ্জ্বলা আঁচনি নাই এটা শৌচালয়ো বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত অকলশৰীয়া আইতা বিটিআৰ তথা বিজেপি চৰকাৰক সুব্যৱস্থা কৰি দিয়াৰ আহ্বান আইতাগৰাকীৰ লগতে স্থানীয় ৰাইজৰ মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট